আৰক্ষী প্ৰশাসনৰ বিভিন্ন কাৰ্যসূচী ড্ৰাগছ জুৱা চাইবাৰ অপৰাধৰ বাতৰি পৰিৱেশনত দৃষ্টি আকৰ্ষণ সন্থাৰ সদৌ অসম আৰক্ষী সন্থাৰ তৰফৰ পৰা মৰিগাঁও জিলাৰ লাহৰীঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা সমাজসেৱক খাইৰুল ইছলামক সুদীৰ্ঘ কাল ধৰি সংবাদ সেৱাৰ লগত জড়িত হৈ নিৰপেক্ষভাৱে সাংবাদিকতা কৰি সুস্থিৰ সমাজ গঢ় দিবলৈ অপুৰন্ত শ্ৰমদান দি এজন প্ৰকৃত সংবাদকৰ্মীৰ পৰিচয় দিবলৈ সক্ষম হৈছে। এজন ব্যতিক্ৰমী ৰূপত সাংবাদিকতাৰ লগতে সমাজসেৱা আগবঢ়াই যোৱাৰ উপৰিও মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনৰ সকলো ধৰণৰ কাৰ্যসূচীৰ বাতৰি পৰিৱেশন কৰাৰ লগতে ড্ৰাগছ জুৱা চাইবাৰ অপৰাধ আদিৰ বাতৰিও সৰ্বাধিকভাৱে পৰিৱেশন কৰাৰ লগতে আৰক্ষী সন্থাৰো সকলো ধৰণৰ কাৰ্যসূচীৰ বাতৰি পৰিৱেশন কৰাত অসম আৰক্ষী সন্থাৰ দৃষ্টি আকৰ্ষণ হোৱাত আজি সন্থাৰ নিজা কাৰ্যালয় গুৱাহাটীৰ উলুবাৰীত 2022-2024 বৰ্ষৰ পঞ্চম কাৰ্যনিৰ্বাহক সভাত আনুষ্ঠানিকভাৱে এখন ফুলাম গামোচা জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানটি সঞ্চালনা কৰে আৰক্ষী সন্থাৰ কাৰ্যকৰী সভাপতি শুক্লেশ্বৰ কাকতিদেৱে। উদ্দেশ্য ব্যাখ্যা কৰে সন্থাৰ সম্পাদক উপেন্দ্ৰ সিং দেৱে। সম্বৰ্ধনা অনুষ্ঠানটিত অসম আৰক্ষী সন্থাৰ দুগৰাকী প্ৰাক্তন সভাপতি ক্ৰমে পবিত্ৰ শৰ্মা আৰু বিনোদ কলিতা দেৱকো ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সভাত আদৰণি ভাষণ ৰাখে মুখ্য আহ্বায়ক হেমন্ত গোস্বামীয়ে। মূল কাৰ্যসূচীৰ প্ৰাগ মুহূৰ্তত কৰ্মৰত অৱস্থাত শ্বহীদ হোৱা আৰক্ষী জোৱানৰ আত্মাৰ সদ্গতিৰ বাবে বন্তি প্ৰজ্বলনৰ লগতে 1 মিনিট সময় মৌন প্ৰাৰ্থনাও কৰা হয়। কাৰ্যনিৰ্বাহক সভাটিত আৰক্ষী সন্থাৰ সভাপতি তাহেৰ উদ্দিন আহমেদৰ লগতে সন্থাৰ বিষয়ববীয়াসকলো উপস্থিত থাকে। Today's meeting, President, respected all Assam Police Association Committee, all of President, Secretary, and all of members and also delegates. And thank you all of you, and also I have got big proud, and I am very, I will not say what I feel. সঁচাকৈ আজিৰ দিনটো হয়তো আপোনালোকৰ আৰু মোৰ বাবে এটা স্মৃতি হৈ যাব লাগিব আৰু আনুগত্য লাগিব। মই যদি সেই সময়ত এই দমদমাই সদৌ অসম আৰক্ষী সন্থাক থিয় নকৰিলেহেঁতেন আজি আমি এনেকৈ বহিব নাপালোহেঁতেন। এই যে এতিয়া মাটি হ'ল ঘৰ হ'ল এইবোৰ আৰম্ভণিতে মোৰ দিনত এইবোৰ মই চহী কৰিছোঁ, তেতিয়াৰ পৰা লাগিছোঁ। আৰু আমাৰ সেই সময়ত সেই প্ৰথম মোৰ কেইটা দিনৰ সমিতিখনক আমাৰ চাহাবিলাকে বহুত ভাল পাইছিল। ভাল এইকাৰণে পাইছিল যে আমি কাম কৰিছিলোঁ। আপোনালোকে প্ৰচিডিং বুক চেক কৰিব। এতিয়া মই সভাপতি থকাৰ পৰা আজিলৈকে সতি যিমান কেইখন কমিটি বদলি হ'ল, সময় সুবিধা পালে কেতিয়াবা প্ৰচিডিং বুক আপোনালোকে চেক কৰিলে গম পাব যে মই সভাপতি থকা পিৰিয়ডটো কিমান কাম হৈছিল। বিষয়ববীয়াসকললৈ প্ৰেৰণা আৰু আগন্তুক দিনত এনেধৰণে কাম বাজ অকমান সময় হলেও বক্তৃতা ৰাখিবৰ কাৰণে মই অনুৰোধ কৰিলোঁ। লাহৰীঘাটৰ পৰা মেহবুব আনোৱাৰৰ ৰিপৰ্ট, অসম টুডে।